So friends, আপনারা সকলোৱে জানে যে আমি মাইন্ড পাৱাৰ ৰিলেটেড বহুত ভিডিঅ ৰিলিজ ইতিমধ্যে কৰি আহিছো আৰু আপোনালোকে যেটো সহায় মৰম দি আছে থ্যাংক ইউ সো মাচ আৰু ডাঙৰ কথাটো হৈছে কি আমি বহুতে নাজানো যে কনসিয়াস মাইন্ড কি হয় আৰু সাবকনসিয়াস মাইন্ড কি হয় সহজ ভাষাত ক'বলৈ গ'লে কনসিয়াস মাইন্ডটো হৈছে আপোনাৰ বাহিৰ কি দুনিয়া যেটো আপোনাক কন্ট্ৰোল কৰে যাৰ নেকি আপোনাৰ অনলি 10% থাকে আৰু সাবকনসিয়াস মাইন্ডে হৈছে মেইন যি নেকি 90% পাৱাৰ থাকে আৰু এই 10% পাৱাৰ যোগেদি সাবকনসিয়াস মাইন্ডক যেটো দিব হেতু সাবকনসিয়াস মাইন্ডে তা কামটো গোটেইখিনি কাম কন্ট্ৰোল কৰে আৰু আপোনাৰ জীৱনত প্ৰভাৱ পেলায় এতিয়া কথাটো হ'ল যে কনসিয়াস মাইন্ডৰ যোগেদি সাবকনসিয়াস মাইন্ড আপোনাৰ কেনেধৰণৰ কাম কৰাব পাৰে উদাহৰণস্বৰূপে আমি সকলো সুখী থাকিব বিচাৰো আপুনি যদি সুখী থাকিব বিচাৰে আপুনি ক'ব লাগিব যে মই বহুত সুখী মই সকলোকে বহুত ভাল পাওঁ আমাৰ এনেকুৱা ধৰণৰ বহুত মানুহ আছে যিবিলাকে নেকি কেৱল নিজক ভাল পায় আত্মীয়জন ভাল পায় আনক বেয়া পায় আনে আগবাঢ়িলে বেয়া পায় আনে আগবাঢ়ি গলে আনে বহুত পদত পদপতি যদি আপোনাৰ সাকসেস এচিভমেন্ট কৰে আনক হিংসা কুচুট কপট এনে ক'ব দেখে প্ৰথমতে আপুনি যদি সঁচাকৈ হ্যাপি আৰু আগবাঢ়িব বিচাৰে সাকসেস পাব বিচাৰে আপুনি আনক ভাল পাব লাগিব আনে আগবাঢ়ি যোৱাটো আপুনি কামনা কৰিব লাগিব তাৰ পিছত আপোনাৰ ব্লকেজটো আপোনাৰ কি হ'ব বান্ধোনটো আপোনাৰ ওপেন হৈ যাব যাৰ ফলত আপুনি কনসিয়াস মাইন্ডৰ যোগেদি যি বাৰ্তা সাবকনসিয়াস মাইন্ডক ক'ব সেই বাৰ্তা সাবকনসিয়াস মাইন্ডে এচিভমেন্ট কৰিব আৰু আপোনাৰ জীৱনত চাব দিনক দিনে ভাল দিশে আগবাঢ়িব আৰু আপুনি সফলতা দিশে আগবাঢ়িব আৰু আপুনি সফল ব্যক্তি হ'বলৈ বা সাকসেস পাবলৈ আপুনি আপোনাৰ কাৰণে বেছি সহজ হ'ব থ্যাংক ইউ সো মাচ জয় অসম